কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ। হে কৃষ্ণ মাধৱ মাধৱ, আজি আমি এটি বিশেষ ভিডিঅ' বনাবলৈ লৈছোঁ। আমি অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমি সেই সময়তে কীৰ্তন পুথিভাগি পঢ়িবলৈ লৈছিলোঁ আৰু কিবা এটা পৰিস্থিতিত পৰি আমি পঢ়িছিলোঁ। পৰিস্থিতি একো নহয়, আমি নিয়মিতভাৱে কীৰ্তন পঢ়ি ভাল পাওঁ, দেখোঁ, ককাই পঢ়ে বা ঘৰতো তেনেকৈ চৰ্চা হয়, গাঁৱত চৰ্চা হয়, এনেকৈ আমি কীৰ্তন পঢ়োঁ। আৰু এনেকৈ পঢ়ি থাকোঁতে এবাৰ অষ্টম শ্ৰেণীত থাকোঁতে তেতিয়া আমাৰ সেই পাকঘৰৰ লগত এটা চুকত গোঁসাই ঘৰ এটা অস্থায়ীকৈ স্থাপন কৰা হৈছিলে। তাতে আৰু হাফ পেণ্টটো পিন্ধি ডিঙিতে গামোচাখন লৈ কীৰ্তন পঢ়োঁ। সেই যি কীৰ্তনভাগি পঢ়িছিলোঁ, সেই কীৰ্তনভাগি আজি আমি পাইছোঁ। সেই কীৰ্তনভাগি আজি হেঁপাহত দেখুৱাব খুজিছোঁ। এয়া সেই কীৰ্তনভাগি পুৰণি কিতাপৰ মাজত মই থৈ দিছিলোঁ। কীৰ্তন আৰু নামঘোষা, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ বিৰচিত। মূল্য 5 টকা আছিলে, 507 শংকৰাব্দত। আৰু এবাৰ ঘৰত অকণমান ঘৰুৱা এটা অশান্তি হৈছিলে। তেতিয়া আৰু মই গৈ কীৰ্তনভাগিকে পঢ়িবলৈ ল'লোঁ। প্ৰথম পঢ়িব লাগে নে প্ৰাৰ্থনা কৰোঁ, এতিয়া কীৰ্তনভাগিনো কি পঢ়িম এনেকৈ বুলি ভাবি পাত লুটিয়ালোঁ। লিয়াই পেলাই মোৰ প্ৰহ্লাদ চৰিত্ৰ আহি গ'ল, যিখন কীৰ্তন মই সেই অষ্টম শ্ৰেণীত থাকোঁতে পঢ়িছিলোঁ। 73 চনমানৰ কথা হ'ব, 72-73 চনমানৰ কথা হ'ব। উলিয়াওঁতে এই ভাগি পঢ়িলোঁ। কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা বান্ধৱ নাই। এতিয়া এই কীৰ্তনভাগি যেতিয়া পঢ়িবলৈ ল'লোঁ, এই কীৰ্তনভাগি এটা মোৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিলে। বিশেষকৈ 355 নম্বৰ যি ভাগি পদ, সেই ভাগি তেতিয়া মোক সেই সৰু বয়সতে মোক কৰিছিলে। সেয়া আছিলে কি? মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিৰ্যাত। 20 বৰিষ আৰু যায় উমলন্তে, নেয় 10 বৰিষ ধনক উপাৰ্জন্তে। বৃদ্ধকালে যায় শেষ বৰিষ 20, একো কাৰ্য সাধিবেক নাহিকৈ শকতি। বুজি নাপাওঁ, কিন্তু এই ভাগিৰ কথা বুজি পাইছিলোঁ আৰু এই ভাগিয়ে মোক গভীৰভাৱে ৰেখাপাত কৰিছিলে। তাৰপিছত আছে, শৰীৰকো পীৰে ব্যাধে চক্ষুৱে নাকলে, আশা পাশে বান্ধিয়ে গৃহতে থাকি গ'লে। হেন জানি শিশু সবে এৰা নকৰ্ম, ধৰিয়েও কুমাৰকালে ভাগৱত ধৰ্ম। এতিয়া কথাটো হ'ল কি, এই ভাগি কীৰ্তনত, এইখনেই কীৰ্তন যিখন কীৰ্তনে মোক প্ৰভাৱ বিস্তাৰ কৰিছিলে অষ্টম শ্ৰেণীত থাকোঁতে। সেই কীৰ্তনভাগিখন পুৰণা হৈ গৈছে, দেখিছে পাতবিলাক, কিন্তু মই বৰ সযত্নে ৰাখি থৈছিলোঁ। আৰু ৰাখি থৈ পেলাই আজি কীৰ্তনভাগি পাই পেলাই আকৌ সেই পুৰণা দিনটোলৈ মনত পৰিছে। মোৰ এইকেইটাই কিয়, এই পদভাগিয়ে কিয় মোক প্ৰভাৱ বিস্তাৰ কৰিছিলে মই কওঁ। মনুষ্যৰ আয়ু 100 বৰিষ সংখ্যাত, মানুহৰ আয়ুস যদি 100 বছৰ বুলি ধৰা যায়, অৰ্ধেক বিফলে যায় জানিবা নিৰ্যাত। আমি 24 ঘণ্টাৰ 12 ঘণ্টা জাগি থাকোঁ আৰু 12 ঘণ্টা শুওঁ। এতিয়া 100 বছৰৰ আধা আমি শুওঁতে যায়, এতিয়া 50 বছৰ থাকিলে আমাৰ হাতত 50 বছৰ। 20 বৰিষ আৰু যায় উমলন্তে, এই 20 বছৰ ধৰি আমি উমলি থাকোঁ। অৰ্থাৎ কেনেকৈ উমলি থাকোঁ, 5 বছৰলৈকে আমি অবোধ বালক, এই 5 বছৰ গ'ল। তাৰপিছত আমি পঢ়া শুনা কৰিবলৈ লওঁ। এই পঢ়া শুনা কৰোঁতে কি হয়, আমাৰ আৰু 15 বছৰ যায় বিদ্যা অৰ্জন কৰোঁতে। গতিকে 15ৰ পাছত 20 বছৰ, গতিকে সেই অমলা নিচিনা হ'ল। নেয় 10 বৰিষ ধনক উপাৰ্জন্তে, 50ৰ পৰা 20 গ'ল মানে হাতত থাকিলে 30। 30ৰে ধৰক 10 বছৰ আমি ধন উপাৰ্জন কৰা, গতিকে 30ৰ থাকিলে, 30ৰ ভিতৰত 10 গ'ল, হাতত থাকিলে 20 বছৰ। এই যে 20 বছৰ থাকে, সেই 20 বছৰ মানুহজন বুঢ়া হয়। বৃদ্ধকালে যায় শেষ বৰিষ 20, গতিকে বৃদ্ধকাল হয় সেই 20 বছৰ ধৰি।
একো কাৰ্য সাধিবাক নাহিকৈ শকতি একো কৰিব নোৱাৰে এই 20 বছৰ। অৰ্থাৎ ল'ৰা ছোৱালী ডাঙৰ হয়, ঘৰ পোষণ কৰিব লগা হয়, শৰীৰটো লাহে লাহে যায়। যদি 100 বছৰ জীয়াই থাকোঁ, 100 বছৰ নিজিয়ালেতো কথাই নাই, তেতিয়া আৰু কমি যাব। গতিকে সেইকাৰণে কোৱা হৈছিলে, শৰীৰক পীড়ৈ ব্যাধি চকুৱে নাকলে আশা পাশা বান্ধিয়ে গৃহতে থাকি গ'লে। গতিকে সেই বুঢ়া হোৱাৰ পাছত আৰু চকুৰে নেদেখোঁ, কাণেৰে কমকৈ শুনিম, কিন্তু আমি গৃহতে আশাত বন্দী হৈ থাকিম। গতিকে শিশুকালক কৈছিলে কি, হেন জানি শিশু হ'ব এৰা আন কাম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। গতিকে প্ৰহ্লাদে শিশুবিলাকক কৈছিলে, দৈত্য শিশুবিলাকক, যেতিয়া কুমাৰ কালতে ভাগৱত ধৰ্ম লোৱা। ভাগৱত ধৰ্ম মানে কি, যে ঈশ্বৰক ভবাটোৱে, একমাত্ৰ ঈশ্বৰ ভবাটোৱে ভাগৱত ধৰ্ম। এই কিষাৰ কথা 357লৈকে যি আছিলে, এইখিনিয়ে আমাক বহুত প্ৰভাৱ পেলাইছিলে। আৰু আজি সেই কীৰ্তনভাগি পাই পুনৰ সেইখিনি ৰোমন্থন কৰি আপোনালোকৰ ওচৰলৈ সৰু এটা ভিডিঅ' বনাই দিলোঁ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ। কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ।